हेलो स्टूडेंट्स, আজি লৈ আহিছোঁ আমাৰ ডেইলি ষ্টাডি ৰুটিন HS 2026 বাবে। আৰু তেওঁৰ এই ৰুটিনখন আমালৈ পঠিয়াইছে সাহিল সিদ্দিকে। আৰু তেওঁ এই বছৰ মানে HS 2025ত হৈ যোৱা যি HS এক্সাম তাত তেওঁ 98.2% লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমতে চাই লওঁ তেওঁৰ মাৰ্কশ্বিটখন, তাৰপিছত আমি ৰুটিনখন লৈ আহিম। তেওঁক চোৱা, ইংলিছত পাইছিল তেওঁ 98, অল্টাৰনেটিভ ইংলিছত পাইছিল 98 পাইছিলে, ফিজিক্সত পাইছে 99, কেমেষ্ট্ৰিত পাইছে 99, বুটানীত পাইছে 97, বুটানী জুলজিত, আৰু মেথছ এক্সাম তেওঁ দিয়া নাছিল, এবচেঞ্চ আছিল। আৰু তোমালোকে জানাই যে এক্সাম নিদিলে কি হ'ব, 4 ছাবজেক্ট হৈ গৈছিল। তো এই গোটেইকেইটা প্লাছ কৰি তেওঁৰ হৈছিল 491। তো দেখিলা তোমালোকে যে তেওঁ 491 মানে মাত্ৰ 9 মাৰ্কছে তেওঁ কম পাইছে। তেওঁ আৰু এটা কথা কৈ দিওঁ যে সাহিল সিদ্দিক আমাৰ HSLC 2023 তেওঁ 8th ৰেংক পাবলৈ সক্ষম হৈছিল। আৰু এইবাৰ ৰেংক দিয়া নাই কাৰণে তেওঁ পোৱা নাই, কিন্তু যদি ৰেংক চিষ্টেম থাকিলে হয় HSত, তেওঁ নিশ্চিতভাৱে এটা ৰেংক তেওঁ পালে হয়। তো এতিয়া আমি ডিছকাছ কৰিম যে তেওঁৰ ডেইলি ৰুটিনখন কিদৰে তেওঁ মেইনটেইন কৰিছিলে স্কুল যোৱাৰ সময়ত। তো তেওঁ কেনেদৰে কি কৰিছিল সেই গোটেইখিনি কথা ডিছকাছ কৰিম। আৰু ইয়াতে কথা কৈ যোৱা, তেওঁৰ ৰুটিনখন বৰ ইণ্টাৰেষ্টিং, তোমালোকে চালে গম পাবা। তেন্তে চাই যোৱা এই ৰুটিনখন। তো তেওঁ যদি আমি চাওঁ, তেওঁ শুৱাৰ পৰা উঠিছিল 7টা বজাত। 7টা বজাত কিয়, এতিয়া লাগিছে হয়তো তোমালোকৰ যে 7টা বজাত বহুত দেৰিকৈ উঠিছিল, কিন্তু কিয় উঠিছিল সেইটো পিছত গম পাবা। তো 7টা বজাত তেওঁ উঠিছিল, তাৰপিছত 7টা বজাত ধৰা কি কৰিলে, ব্ৰাছ চাছ কৰিলে, ফ্ৰেছ হ'ল। তো 7:30 to 8লৈকে কি কৰিছিল, তেওঁ এক্সাৰচাইজ কৰিছিলে। এক্সাৰচাইজটো খুব জৰুৰী হয়, তো এক্সাৰচাইজ কৰিছিলে। 8 to 8:30 তেওঁ কি কৰিছিলে, ৰিভাইজ অফ য়েষ্টাৰডেজ টপিক, মানে তেওঁ যোৱাকালি যি পঢ়িলে সেইখিনি ৰিভিজন কৰিছিল ৰাতিপুৱা আধা ঘণ্টা। নেক্সট আছিল তেওঁৰ স্কুল আছিল 9টাৰ পৰা, তো স্কুল গৈছিলে, আৰু 9টাৰ পৰা 3:30লৈকে থাকে। তো গতিকে তেওঁ 3:30 বজাত ঘৰত আহিছিল। নেক্সট আছিল আমাৰ 4 to 5 PM, তেওঁ স্কুলৰ পৰা আহি ভাত পানী খাই অলপ সময় ৰেষ্ট লৈছিল বা শুইছিল। তো 4টা 5টা তেনেকৈ কৰিছিল। 5টাৰ পৰা 9টা তেওঁ অনলাইন ক্লাছ কৰিছিলে, লগতে চেল্ফ ষ্টাডি কৰিছিলে 5টাৰ পৰা 9টা। আৰু তেওঁ যিবিলাক ছাবজেক্ট পঢ়িছিলে সেইবিলাক অল্টাৰনেটিভ আছিলে, ধৰা আজি কিবা এটা পঢ়িলে কাইলৈ বেলেগ এটা পঢ়িলে, তো তেনেধৰণে তেওঁ সেইখিনি মিলাইছিল। সেইখিনি বাৰু মই দিয়া নাই, তো তেওঁক সোধোতে যোনখিনি কৈছে আৰু। তো ইয়াতে শ্বৰ্ট ব্ৰেকছ ডিউৰিং ষ্টাডি 5 to 10 minutes। তো তেওঁ ব্ৰেক লৈছিল মাজে মাজে, ধৰা 1 ঘণ্টা বা 1.5 ঘণ্টাৰ পিছে পিছে অলপ ব্ৰেক লৈছিল 5 to 10 minutes। খুব লং ব্ৰেক লোৱা নাছিলে, 5 to 10 minutes কাৰণে তেওঁ লৈছিলে। তাৰপিছতে 9টাৰ পৰা 10টা তেওঁ ডিনাৰ কৰিছিল, অলপ ৰেষ্ট লৈছিলে। ডিনাৰ কৰাৰ লগে লগে তেওঁ পঢ়িবলৈ বহা নাছিল, অলপ ৰেষ্ট লৈছিল। এতিয়া চোৱা, 10টাৰ পৰা 1টালৈকে মই যে কৈছিলো 7টা বজাত তেওঁ উঠিছিলে, ইয়াৰ কাৰণটো মেইন ৰিজনটো সেইটোৱে, কাৰণ তেওঁ বহুত ৰাতিলৈকে পঢ়িছিল, সেইকাৰণে তেওঁ ইমান মানে দেৰিকৈ উঠিছিলে আৰু 7টা বজাত উঠিছিল। তো তেওঁ 10টাৰ পৰা 1টালৈকে পঢ়িছিলে। তো ইয়াত কি পঢ়িছিলে, ক্লাছ ৰিভিউ মানে হৈছে যোনখিনি মানে ক্লাছত যোনখিনি পঢ়ালে সেইদিনাখন পঢ়োৱাখিনি তেওঁ ৰিভিজন কৰিছিলে বা ৰিভিউ কৰিছিল, যে কি পঢ়োৱা হ'ল, কি বুজি পালে নাপালে সেইখিনি ৰিভিউ কৰিছিলে। তাৰপিছত কুৱেশ্যন প্ৰেক্টিচ কৰিছিল, ৰাতি কুৱেশ্যন প্ৰেক্টিচ কৰিছিল। তাতে তেওঁৰ ধৰা এনেকুৱা মানে কুৱেশ্যন প্ৰেক্টিচ কৰিলে কি হয়, টোপনি ভাৱটো কম আহে। তো ৰাতি কুৱেশ্যন প্ৰেক্টিচ কৰিছিল, আৰু সেই ৰাতি পঢ়োতেও শ্বৰ্ট ব্ৰেক অলপ লৈছিল, কাৰণ কণ্টিনিউ ইমান সময় পঢ়ি থকাটো ধৰা অলপ দিগদাৰ লাগে। গতিকে তেওঁ 5 to 10 minutes তেওঁ ব্ৰেক লৈছিল। তো এইখিনি আছিলে সাহিল সিদ্দিকৰ সেই ৰুটিনখন, ডেইলি ৰুটিন। আৰু তোমালোকে মোক সেইটো কোৱা নাই যে চেম টু চেম তোমালোকে ফ'ল' কৰা, তোমালোকে নিজৰ মতে এডজাষ্ট কৰিব পাৰা। এতিয়া যেনেকৈ ধৰা তেওঁ ৰাতি 1টালৈকে পঢ়িছিল, তোমালোকে হয়তো ৰাতি 1টালৈকে নপঢ়িব পাৰা। তো ৰাতি 1টালৈকে নপঢ়িলে সোনকালে উঠিব লাগিব। তো তেনেকৈ এডজাষ্ট কৰি তোমালোকে কি কৰিব লাগিব, নিজৰ ৰুটিনখনো প্ৰস্তুত কৰিব লাগিব, বা তোমালোকে তেনেদৰে পঢ়িব লাগিব।